বুলিছ হেল্ডি কিটচেনৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ আগলৈ এটা একেবাৰে সৰু ৰেচিপি লৈ আহিছোঁ। এয়া সাবুদানাৰ পকৰা বনাম। মই সাবুদানাখিনি 3 ঘণ্টা সময় তিয়াই ৰাখিছিলোঁ। এতিয়া এইখিনি ভালকৈ কোমলি গৈছে, এয়া ফুলি গৈছে। এইখিনি এতিয়া মই একদম খুব বেছি এবাৰ বা দুবাৰ মিক্সিত অকণমান ঘূৰাই ল'ম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। মই মিক্সিত ঘূৰাই ল'লোঁ। এতিয়া ইয়াতে অকণমান নিমখ দিম, একদম কম পৰিমাণে অকণমান নিমখ দিম আৰু ইয়াতে অকণমান গোটা জিৰা দিম। অকণমান ইনগ্ৰিডিয়েণ্টছ একেবাৰে কম লাগে, মাত্ৰ এয়া অকল নিমখ আৰু অকণমান জিৰা গুড়া দিলোঁ। মোৰ হৈ গ'ল। এতিয়া এইখিনি মই ভালকৈ মিলাই ল'ম। মোৰ বেটাৰখিনি ৰেডি হৈ গৈছে। এয়া মই কেৰাহীত এতিয়া অলপমান ৰিফাইন তেল দিছোঁ। কেৰাহীটো অকণমান তেলখিনি লৰাই লৈছোঁ। তেল গৰম হৈ গৈছে। মই ইয়াত এতিয়া অকণমানকৈ দি যাম। এতিয়া মই লৰাই দিম ভালকৈ। দ্বিতীয়কেইটা ভাজি ল'ম। এয়া মোৰ সাবুদানাৰ পকৰা বনোৱা হৈ গ'ল। আপোনাৰ গৰমে গৰমে খাবলৈ বহুত সুন্দৰ হয়। আপোনাৰ ইয়াৰ লগত কোনো চাটনি খাব নালাগে। আপোনাৰ খাবলৈ খুব ধুনীয়া হয়, কিন্তু গৰমে গৰমে খাব, কাৰণ ঠাণ্ডা হ'লে একদম কোমল হৈ যায়, বস্তুটো একদম কোমল হয়। কিন্তু এতিয়া গৰমে গৰমে খালে আপোনাৰ পাপৰৰ নিচিনা লাগে, যেনেকৈ চাগু পাপৰটো খাবলৈ হয় তেনেকুৱা হয়। খাবলৈ বহুত সুন্দৰ। আপোনালোকে নিশ্চয় বনাই খাই চাব। আৰু এইটো মই সাবুদানাৰ পায়স বনালোঁ, খালি গাখীৰতে সিজালোঁ। ইয়াত মই কোনো চেনি দিয়া নাই। ইয়াত মই খালি অকণমান ওপৰতে অকণমান সানি দি দিম। খাবলৈ বহুত সুন্দৰ। ভিডিঅ'টো যদি ভাল পাইছে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ ফৰ ৱাচিং।